তদন্তকাৰী কমিটিও গঠন কৰি দিয়া হৈছে। আপোনাৰ নামো ক'ৰবাত নহয় ক'ৰবাত অভিযোগ উত্থাপিত হৈছে। আপোনালোকে আমাক ওচৰত পালে যুৱতীয়ে কথাবিলাক সোধে, কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ কথাবিলাক সুধিবলৈ আপোনালোকে সাহসে নকৰে। কাৰণ আপুনি যিটো টিভিৰ কাম কৰি থাকে সেই টিভিতটো আপোনালোকক চাকৰি ইয়াৰ পৰা নিউজটো যোৱাৰ আগতে আপোনাৰ নাইকিয়া হৈ যাব। মই ক'ব বিচাৰোঁ যে আপোনালোকে প্ৰশ্নবিলাক ঠিক কৰি লওক। কেইদিনমানৰ আগত বিজেপিয়ে কৈছে, কেইদিনমানৰ আগত আমাৰ এই কংগ্ৰেছৰ বিৰোধী মানুহে কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নাই। কংগ্ৰেছে এতিয়া আপোনাৰ পঞ্চায়তৰ নিৰ্বাচনত প্ৰাৰ্থীয়ে দিব নোৱাৰে। আকৌ এতিয়া কৈছে যে প্ৰাৰ্থী ইমান আহি গৈছে যে আমাৰ এতিয়া পইচা লেনদেন হৈছে। কোনটো সঁচা? কংগ্ৰেছ আহিব বুলি ভাবি মোৰ প্ৰশ্নটোৰ উত্তৰ সোধক, তাৰপিছত আপোনালোকৰ 100টা প্ৰশ্ন মই 200বাৰ উত্তৰ দিম। মই কৈছোঁ কি এটা প্ৰশ্ন যদি আপোনালোকে কৰে যে কংগ্ৰেছৰ কেণ্ডিডেট নাই, কংগ্ৰেছ এইবাৰ পঞ্চায়তত ফিল্ডত নাই, তেতিয়াহ'লে পইচা লেনদেনৰ কথাটো কেনেকৈ আহিব? আপোনালোকে বস্তুটো ঠিক কৰি লওক যে আছে কংগ্ৰেছ। কংগ্ৰেছৰ মই কৈ লওঁ, কংগ্ৰেছৰ হেতাৰ ওপৰত লাগিছে। কংগ্ৰেছৰ হেতাৰ ওপৰত লাগিছে কেণ্ডিডেট লাগে জিকিব বুলি। যাৰ জিকিব বুলি হেতাৰ ওপৰত লাগিছে আপোনালোকেও বোধে কনভিন্স। সেইকাৰণে হয়তো আগতীয়াকৈ ভাবি আহিছে এইটো কম বুলি। গতিকে কংগ্ৰেছৰ দিন ভাল। কংগ্ৰেছৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰতি মানুহে অনাস্থা প্ৰকাশ কৰিছে আৰু সেইকাৰণে এনেধৰণৰ কথাবিলাক থাকিব। আজি আপোনালোকে এইবিলাক কথা এতিয়া সুধিব, কিন্তু আপোনালোকৰ যে নাকৰ ওচৰতে যে চিণ্ডিকেট হৈ আছে সেই কথাবিলাক ইয়াৰ পৰা গৈ দিছপুৰ নাপায়গৈ। এতিয়া যে ইয়াৰ পৰা বলক মোক বাংলাদেশ বৰ্ডাৰৰ ফালে যে আপোনাৰ শিলৰ আপোনাৰ ট্ৰাকে যে গৈ আছে চিণ্ডিকেট চলাই আছে, ইয়াৰ ডিচি এছপিয়ে কি সেই কথা নাজানে নেকি? ইয়াৰ পুলিচে নাজানাকৈ এইবিলাক গৈ আছে নেকি? সেইবিলাক কথা তল পৰি যায়। হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকৰ প্ৰেচিডেণ্টে বিভিন্ন ধৰণেৰে আপোনাৰ ৰাজহুৱাভাৱে গালি শপনি পাৰিলে, মুখ্যমন্ত্ৰীয়ে ৰঙা চকু দেখালে, এইবিলাক কথা কিয় দিয়ে? অসমীয়া ভাষা আমি নটিছত দিছোঁ সেইটোহে দিব লাগে। তাৰপিছতো সকলোতো নিশ্চুপ এটাও কথা নুসুধে। আজিতো আপোনাক সোধাৰ লগে লগে সেইটো নক'ব, এতিয়া আপোনালোকে গৈয়ে নাপাব। কওক তাত আপোনালোকে কওক যে চিণ্ডিকেট চলা নাই ৰখি বুলি তুমি মিছা কথা কৈছে। ধুবুৰীৰ মানুহখিনি বেয়া। ধুবুৰী হ'ল মিনি বাংলাদেশ। ধুবুৰী মানে অকল ধুবুৰী টাউনখন নহয়, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, মানকাছাৰ 5খন জিলাৰ মানুহক মিনি বাংলাদেশী কৈছে। ইয়াত এটা সম্প্ৰদায়ৰ মানুহ নাথাকে। কোচ ৰাজবংশী লোকসকল থাকে, বঙালী হিন্দু মানুহ ইয়াত থাকে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে। সেই লোকসকলক কৈছে মিনি বাংলাদেশ। আজি আপোনালোকে সেইবিলাক প্ৰশ্ন মোক নুসুধে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে একেবাৰে ডাঙৰ তেওঁলোকৰ প্ৰেচিডেণ্টে যে বিভিন্ন ধৰণৰ গালি শপনি পাৰিলে সেই কথাবিলাক আজি নুসুধে। কাৰণ ৰাইজ এতিয়াও কংগ্ৰেছৰ নিউজ লাগে। কংগ্ৰেছৰ ভাল, কংগ্ৰেছৰ বেয়া সেই কথাখিনি ৰাইজে সুধিব বিচাৰে আৰু সেইকাৰণে আপোনালোকে মোক সুধিছে, মোক সোধক, যিখিনি সোধে মোক কম। কিন্তু প্ৰশ্নটো এটা ঠিক কৰি লওক। প্ৰথমে আপোনালোকে কওক যে হয় কংগ্ৰেছত কেণ্ডিডেট উভৈনদী হৈছে, সেই কথাটো আপোনালোকে এবাৰো নকয়। কংগ্ৰেছে কেণ্ডিডেট একেবাৰে আপোনাৰ এটা পোষ্টত বহুতে বিচাৰিছে, এই কথাটো কওক। অন্ততঃ এটা বাৰ্তা যাওক যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কাম কাজত ৰাইজে বেয়া পাইছে, সেইকাৰণে কংগ্ৰেছলৈ ৰাইজ ঢাপলি মেলিছে।